ৰাতিপুৱা 5টা মান হৈছে আৰু আমাৰ হাঁহকেইটা চৰিবলৈ আহিলেই। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠি ৰাস্তাতে অলপমান খোজকাঢ়িবলৈ আহিলোঁ। পুৰা বতাহ মাৰি আছে। খোজকাঢ়ি আহিলোঁগৈ। খোজকাঢ়ি আহি আকৌ ঘৰৰ পিছফালে আহিলোঁ ভিডিঅ' বনাবলৈ। আৰু প্ৰথম আহি পানি মোবাইলৰ ষ্টেণ্ডডাল লগাই ল'লোহি। আৰু আজি বতাহো পুৰা মাৰি আছে। ভিডিঅ' বনাই হ'ল আৰু তাৰপিছত ঘৰলৈ আহিলোঁ। আৰু ঘৰলৈ আহি গাটো ধুই ল'লোহি প্ৰথম, তাৰপিছত কম্পিউটাৰ ক্লাছলৈ ওলালোঁ। আৰু কম্পিউটাৰ ক্লাছলৈ যোৱাৰ আগত পানীকণ খাই ল'লোঁ। আজি হুন্দা পানী, গৰম পানী আৰু গুড়। চোতালখন ভালদৰে শুকুৱাই নাই, বোকা হৈ আছে। বাইকখন যেনে তেনে উলিয়ালোঁ চোতালৰ পৰা আৰু কম্পিউটাৰ ক্লাছলৈ ওলালোঁ। আজিও বতৰটো ডাৱৰীয়াই কৰি আছে। ভাইটিহঁতৰ সোমাই যোৱা পথলিটো পালোহি। এইফালেদি কম্পিউটাৰ ক্লাছ কৰা ভাইটিটো ঘৰলৈ যায়। ক্লাছ হৈ আছে। আজি ৱৰ্ডত টেবুল কেনেকৈ বনায় তাৰ বিষয়ে ইয়াক দেখুৱালোঁ। ক্লাছ শেষ হ'ল আৰু ক্লাছ শেষ কৰি ময়ো ঘৰলৈ আহি আছোঁ। ক্লাছৰ পৰা আহি পথাৰতে অকণমান সময় ৰখিলোহি। ঘৰ পাই ভাত খাবলৈ লৈছোঁ আৰু আজি ভাতটো অকণমান দেৰি গ'ল। ভাত খাই কৰি আকৌ দোকানলৈ ওলালোঁ। আহি কমাৰবন্ধা পালোহি আৰু কমাৰবন্ধাত এইদিন ৰাস্তাৰ কাম কৰি আছে। ৰাস্তাটো আগতকৈ বহলাই আছে। আৰু এইফালে আজি ৰেলগেট পৰি আছে। 5 মিনিটমান ৰখাৰ পিছত ট্ৰেইন আহিলে। আহি দোকান পালোহি আৰু আগবেলা সময়ত ভাইটি দুটা আহিছিলে BA এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিবলৈ। তো আহিয়ে আজি প্ৰথম ইহঁতৰ অনলাইনটো কৰিলোঁ। ভাইটি দুটা গ'ল, তাৰপিছত পইচা উলিওৱা কাষ্টমাৰ দুজন এজনকৈ আহি আছে। দোকানৰ সন্মুখতে গাড়ী এখন ৰখালেহি আৰু গাড়ীখনত লিখা কথাকেইটা মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। ATMলৈ পইচা উলিয়াবলৈ গৈছিলোঁ আৰু পইচা উলিয়াবলৈ যাওঁতেই কমাৰবন্ধা তিনিআলিত মাছ কেইটামান দেখিলোঁ। বৰ ধুনীয়া মাছ, দামটোহে খালি বহুত ক'লে, 1000 টকা কেজি মাগুৰ মাছকেইটাৰ। আৰু শ'ল মাছো উলিয়াইছিলে, শ'ল মাছৰ কেজি 400। এটা ল'লে কিমান পৰিব? ATMলৈ পইচা উলিয়াবলৈ গৈছিলোঁ আৰু আজি ATMত মানুহ বহুত। 10 মিনিটমান ৰখাৰ পিছত পইচা উলিয়াব পাৰিলোঁ। কিহৰ?
বৰষুণ বৰষুণ 3টামান বজাত বৰষুণ আজি আকৌ দিলে এইকেইদিন ডেইলি বৰষুণ দি আছে বাইদেৱে ভিডিঅ' বনাই আছে বাইদেৱে কথা কৈ কৈ ভিডিঅ' বনাই আছে গধূলি সময়ত আমাৰ দোকানত থকা বায়'মেট্ৰিকৰ ডিভাইচটো বেয়া হ'ল আৰু মালিকৰ ঘৰৰ পৰা বেলেগ এটা ডিভাইচ আনিলোগৈ আঠটামান বাজিলে আৰু দোকানৰ পৰা লাহেকৈ মই ঘৰলৈ ওলালোঁ আৰু আজি গোলাঘাটো যাবলগীয়া আছে তো ঘৰৰ পৰা বাহিৰে বাহিৰে আকৌ গোলাঘাটলৈ আহিলোঁ আৰু গোলাঘাটলৈ আহি প্ৰথম বিশালতে সোমালোঁ আৰু লগত ভাইটিও আহিছিলে তো বিশালত চালোঁ কাপোৰ এযোৰ চাবলৈ সোমাইছিলোঁ কাপোৰযোৰ ইমান পচন্দ নহ'ল কাইলৈ যিহেতু অৰ্পিতৰ বাৰ্থডে আছে আৰু বাৰ্থডেত কাপোৰ এযোৰকে দিম বুলি ভাবিছিলোঁ কিন্তু বিশালত ইমান ভাল কাপোৰ নেদেখিলোঁ আৰু ইয়াৰ পৰা কাপোৰ লোৱা নহ'ল আৰু আমাৰ অহাৰো বহুত দেৰি গোলাঘাট পাইছোঁহি প্ৰায় 9টামান বজাত আৰু প্ৰায়বিলাক দোকান বন্ধই কৰিলে আৰু কাপোৰ লোৱা ইয়াত নহ'লেই বিশালৰ পৰা ওলাই আকৌ বাহিৰত গৈছিলোঁ কিন্তু বাহিৰৰ প্ৰায়বিলাক দোকান বন্ধই কৰিলে সময়টো বহুত দেৰি হ'ল কাপোৰ লোৱা নহ'লেই গোলাঘাটৰ কাপোৰৰ দোকানবোৰ প্ৰায় বন্ধই কৰিলে তো আমি ইমান আৰু যোনখনত চাইছিলোঁ সেইখনত কাপোৰ পচন্দ নহ'ল তো ভাইটিৰ ভাগৰ স্কুলত কিতাপ আৰু বহি ল'বলগীয়া আছিলে হ'লে কেইখনমান কিতাপ এটা আছে আৰু বাকী থকা কিতাপ কেইখন আৰু বহি ল'বলৈ কিতাপৰ দোকান এখনত সোমালোহি তো ইয়াৰ পৰাই কিতাপ আৰু বহি কেইখন ল'লোঁ কিতাপ বহি লোৱা আমাৰ হৈ গ'ল তাৰ পৰা আকৌ চাইছিলোঁ আমি কাপোৰৰ দোকান ক'ৰবাত তেনেকৈ খোলা আছে নি বুলি নাই প্ৰায়বিলাক দোকান প্ৰায় বন্ধেই বস্তু লৈ কৰি হ'ল আৰু তাৰপিছত কিবা এটা খাবলৈ গোলাঘাট টাউনৰে কাষৰ হোটেল এখনত সোমালোঁ হোটেল নহয় ৰাস্তাৰ কাষতে থকা দোকান এখনত সোমালোঁ আৰু ইয়াতো চাওমিন বিচাৰিছিলোঁ চাওমিন শেষেই হ'ল তো এতিয়া ঘুগুনি আৰু চিকেন পকৰা চবহে হ'ব বুলি ক'লে তো ইয়াতে ঘুগুনি খালোঁ ইয়াত আমাৰ খাই কৰি হ'ল আৰু খাই কৰি হয় মানে প্ৰায় 10মান হ'ল খাই কৰি আহিলোঁ আৰু আহি বাটতে চানা দুভাগ ল'লোহি আৰু চানা দুভাগ লৈ আমিও ঘৰলৈ আহিলোঁ তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই আছিলে